RTI Actor Section 81Z মানে কি আছে কি কৰিব গৈছে পাৰ্সোনাল ইনফৰমেশন হাইড কৰিব মানে আপুনি যদি কিবা ইনফৰমেশন বিচাৰে পাৰ্সোনাল ইনফৰমেশন বুলি কিছুমান বস্তু শেয়াৰ কৰিব নোৱাৰে বুলি এটা এমেন্ডমেন্ট আনিব গৈ আছে তাৰ ফলত যেটো বিৰোধী পক্ষ আছে তেওঁলোকে কনসাৰ্ন ৰেজ কৰিছে কাৰণ ইয়াৰ ফলত চৰকাৰে বহুত বস্তু ঢাকি দিব পাৰে পাৰ্সোনাল ইনফৰমেশন বুলি শেয়াৰ নকৰিব পাৰে RTI আন্ডাৰত নিউজটোতকে বেছি ইম্পৰ্টেন্ট আমাৰ কনসেপ্টটো জানা RTI বিষয়ে জানিম আমি সেকশন 81Z নো কি আছে হেখিনি আমি জানো আহকচোন সেকশন 81Z এটো এমেন্ডমেন্ট কৰিব গৈ আছে হেতুৱে এক নাও ইনক্লুডস ব্ল্যাঙ্কেট prohibition on disclosing personal information even if it serves the public interest আগতে অকল পাৰ্সোনাল ইনফৰমেশন শেয়াৰ কৰাত মানা আছিল এতিয়া পাব্লিক ইন্টাৰেষ্ট প্ৰতিও যদি পাৰ্সোনাল ইনফৰমেশন আছে হেতু চৰকাৰে মানে ডিসক্লোজ নকৰিব পাৰে আপুনি কিবা এটা বিচাৰিলে এজন এমপি কোত কিমান টকা খৰচ কৰিলে হেতু হয়তো হাইড কৰি দিব পাৰে তো হেতু হল 81Z এতিয়া আমি এখিনি যোৱাৰ আগতে এখিনিটো আপোনালোকে গম পালে কথাখিনি আমি RTI বিষয়ে পঢ়ো হক RTI বুলি আমি সবে জানো RTI মানে হল রাইট টু ইনফৰমেশন মানে একদম সৰুৰ পৰা আমি যদি আপুনি মেট্ৰিক এক্সাম যেতিয়া দিছিল তেতিয়াও আমি শুনিছিলো RTI কৰিব পাৰি বা আপুনি কিবা ইউনিভাৰ্সিটিৰ এক্সাম দিছে RTI কৰিব পাৰি মানে কি আপুনি কিমান মাৰ্কস পাইছে হেতু জানাৰ আমাৰ অধিকাৰ আৰু হেতু মৌলিক মানে সংবিধানতো আছে তো হেতুৰ পৰা RTI একটা আহিছিল যে আপুনি যি কোনো বস্তু যদি জানিব বিচাৰে ঠিক আছে RTI ভাৰত চৰকাৰত কি চলি আছে হেখিনি আপুনি RTI কৰিব পাৰে প্ৰত্যেকটো চৰকাৰী অৰ্গানাইজেচনৰ পৰাই কিন্তু তাৰ ওপৰতো কিছুমান প্ৰভিজন আছে সব বস্তু আপুনি RTI জৰিয়তে নাজানিব পাৰে যেনেকৈ যদি আপুনি কৰি দিয়ে যে RBI চাকৰি কৰে সুজিত কুমাৰ নাথৰ স্যালাৰি কিমান হেতু আপোনাক নকয় কাৰণ হেতু মোৰ পাৰ্সোনাল ইনফৰমেশন তো ঠিক তেনেকুৱা কিছুমান বস্তু আছে যিবিলাক হাইড কৰা হয় বা এনেকুৱা নেশনাল সিকিউৰিটি ব্ৰিজ হয় বুলি কিছুমান বস্তু নকয় যেনেকৈ ভাৰতে পাকিস্তানৰ লগত আগন্তুক কোনখন যুদ্ধ কৰিব গৈ আছে বা ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হল তো হেতু সময়ত যদি কোনবা RTI কৰি দিয়ে যে ইণ্ডিয়া পাকিস্তানৰ নেক্সট যুদ্ধত হলে কিমানজন সৈনিক যাব হেবিলাক বস্তু কিন্তু ভাৰত চৰকাৰে ৰিভিল নকৰে তো RTI Act 2005 চনত আহিছিল মনত ৰাখিব 2005 তো RTI আমি পাব্লিক অথৰিটিৰ পৰা কৰিব পাৰো কি অৰ্গানাইজেচনৰ পৰা RTI পাব পাৰে আপুনি মোক মানে আলটিমেটলি গভৰ্নমেন্ট অফ ইন্ডিয়া অৰ্গানাইজেচন হলে হল যিবিলাক হয় কনস্টিটিউশনৰ মতে বনোৱা হৈছে সংবিধানৰ মতে বা স্ট্যাচুটৰী বডি লৰ আন্ডাৰত বনোৱা হৈছে ঠিক আছে বা কিবা নোটিফিকেশন অৰ অৰ্ডাৰ মেড বাই এপ্ৰোপ্ৰিয়েট গভৰ্নমেন্ট তাৰ আন্ডাৰত বনোৱা হৈছে হেখিনিৰ পৰা আপুনি RTI কৰিব পাৰে তো RTI কেনেকৈ আৰম্ভ হৈছিল প্ৰথম কথা এটো জানাৰ আগতে আপুনি জানিব যে ভাৰত চৰকাৰত ইণ্ডিয়াত প্ৰথমবাৰ RTI কোনখন ষ্টেটত হৈছিল জানেনে তামিলনাডু এই বস্তুটো মই অলপ দিন আগতে গম পাইছো মই আমাৰ চেন্নাইত এটা ট্ৰেনিং হৈছিল RTI ৰ ওপৰত আমি মানে RTI ৰিলেটেড কেছ ডিল কৰিব লাগে কাৰণ আমি মানে কমপ্লেইন সলভ কৰো তো বেলেগ বেংকৰ এগেইনষ্টত যিবিলাক কাস্টমাৰে কমপ্লেইন দিয়ে হেবিলাক আমি সলভ কৰো তো তাৰ পৰা কিছুমান কাস্টমাৰ যদি স্যাটিসফাই নাথাকে তেওঁলোকে RTI কৰি দিয়ে যে বেংকে আপোনালোকক কি ৰিপ্লাই দিছিল আমাক দিয়কচোন তো সেই RTI ৰ লগত আমি যেহেতু ডিল কৰিব লাগে তো এটো কাৰণে আমাৰ RTI ট্ৰেনিং হৈছিল তো RTI বিষয়ে মই বহুত কথা শিকিছিলো দুই দিনত চেন্নাইত গৈছিলো তে চেন্নাই ছাৰ এজনে কৈছিল মানে RTI মানে প্ৰথমবাৰ ইমপ্লিমেন্ট হোৱা ষ্টেট তামিলনাডু হয় চেন্নাই হেতু মনত ৰাখিব ঠিক আছে বাকি এখিনি আপুনি চাব RTI কিছুমান ইম্পৰ্টেন্ট সেকশন আছে হেকেটা সেকশন মই ইয়াত দি দিছো প্ৰথম সেকশন 1 Section 1 টুত কি আছে it extends to the whole of India except Jammu and Kashmir গোটে ভাৰত চৰকাৰ RTI লাগু হ'ব জম্মু কাশ্মীৰৰ বাহিৰে Section 81 exemption RTI আন্ডাৰত কি ডকুমেন্টস মানে কি দিব নোৱাৰে মই যিবিলাক exemptions কলো হেখিনি Section 81 আছে মনত ৰাখিব এই RTI আন্ডাৰত CIC থাকে মানে চিফ ইনফৰমেশন কমিশনাৰ আৰু ষ্টেট লেভেলতো থাকে তেনেকুৱা আৰু CPIO বুলি এটা থাকে এজন চিফ পাব্লিক ইনফৰমেশন অফিচাৰ আৰু এজন আছে PIO পাব্লিক ইনফৰমেশন অফিচাৰ RTI কিমান দিনৰ ভিতৰত ৰিপ্লাই দিব লাগে আমাৰ ওচৰত ধৰক RTI আহিলে অৰ্গানাইজেচন এৰ ওচৰত তেওঁলোকে 30 দিন টাইম পায় 30 দিনৰ ভিতৰত RTI ৰিপ্লাই দিব লাগে যদি RTI ৰিপ্লাই 30 দিনৰ ভিতৰত নিদিয়ে তাৰ পিছত হয়তো তাত পেনাল্টি লগাব পাৰে আৰু যদি RTI 30 দিনৰ ভিতৰত নৰমালি দিব লাগে কিন্তু যদি এনেকুৱা ইনফৰমেশন হয় যোনটো লাইফ এন্ড লিবাৰ্টি অফ এ পাৰসন জড়িত হৈ থাকে তেতিয়া কিন্তু 48 ঘণ্টাৰ ভিতৰতে দুদিনৰ ভিতৰত ৰিপ্লাই দিবই লাগে ঠিক আছে মনত ৰাখিব এনে নৰমালি 30 দিন কিন্তু লাইফ এন্ড লিবাৰ্টিৰ কথা যেতিয়া আহি যায় মানুহৰ জীৱনৰ লগত জড়িত যেতিয়া হৈ যায় তেতিয়া 2 দিনৰ ভিতৰত তাৰ ৰিপ্লাই দিব লাগে আৰু ধৰক
এটা অৰ্গেনাইজেশ্যনত ভুলকে RTI আহি গ'ল সেই অৰ্গেনাইজেশ্যনটোৰ আণ্ডাৰত নাহে সেইটো বেলেগ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আহে তেতিয়া আৰু এক্সট্ৰা 5 দিন পাই যায় এক্সট্ৰা 5 ডেজ পাই যায় তেওঁলোকে RTI দিবলৈ মানে ৰিপ্লাই দিবলৈ পাই যায় সেইখিনি মনত ৰাখিব যদি RTI ৰিপ্লাইত তেখেতে সন্তুষ্ট নহয় ঠিক আছে এজন মানুহ আহিলে তেখেতে RTI দিলে অৰ্গেনাইজেশ্যন X এটো X অৰ্গেনাইজেশ্যনৰ RTI দিলে এওঁলোকে 30 দিনৰ ভিতৰত ধৰক টাইম থাকে ৰিপ্লাই দিবলৈ এওঁলোকে দি দিলে ৰিপ্লাই তো এই মানুহজন ৰিপ্লাই দিয়াত সন্তুষ্ট নহয় সেই ৰিপ্লাইটোক লৈ তেখেতে তেতিয়া এপিল কৰিব পাৰে কাক এপিল কৰিব ফাৰ্ষ্ট এপিলেট স্পেলিংটো ভুল হ'ব পাৰে চাই ল'ব অথৰিটি ফাৰ্ষ্ট এপিলেট অথৰিটি তেওঁ এপিল কৰিব পাৰে ফাৰ্ষ্ট এপিলেট অথৰিটি জেনেৰেলি সেই অৰ্গেনাইজেশ্যনটোৰ ভিতৰৰ মানুহে হয় সিনিয়ৰ মোষ্ট আমাৰ অৰ্গেনাইজেশ্যনত তেনেকৈ সিনিয়ৰ মোষ্ট মানুহে আছে তেওঁ সেই বস্তুখিনি চাব কিবা ভুল হ'ল নেকি এক্স অৰ্গেনাইজেশ্যনে দিয়া তাৰপিছত তেওঁ ৰিপ্লাই দি দিব সেইটোৰ ওপৰত যদি সেই ৰিপ্লাইটোতো এই মানুহজন সন্তুষ্ট নহয় তেখেতে তাৰপিছত সেকেন্ড এপিলেট অথৰিটিত যাব পাৰে সেকেন্ড এপিলেট অথৰিটিত যাব পাৰে সেকেন্ড এপিলেট অথৰিটি CIC হয় ঠিক আছে মই অলপ আগত ক'লো যোনটো ঠিক আছে এইখিনি হ'ল RTI ৰিলেটেড ইনফৰমেশ্যন যেখিনি আপুনি জানিব লাগে